মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী হাতৰ পৰা ওলাই গ'ল। এই কথাটো বহুতখিনি মানুহৰ মুখত আপোনালোকে শুনিবলৈ পাব। বহুতো বিশেষকে মাকৰ মুখত আপোনালোকে শুনিবলৈ পাব যে মোৰ ছোৱালীজনী মোৰ হাতৰ পৰা ওলাই গ'ল, মোৰ ল'ৰাটো মোৰ হাতৰ পৰা ওলাই গ'ল। এতিয়া মই এইটো কথা বুজি নাপাওঁ যে আপোনালোকে হাতৰ মুঠিত ৰাখিব কিয় বিচাৰে। কাৰণ তেওঁলোকে আপোনালোকৰ দ্বাৰা জন্ম হৈছে বুলি সদায় যে আপোনালোকে মুঠিৰ ভিতৰত ৰাখিব, মুঠি বন্ধ কৰি তেওঁলোকক ৰাখি থব, এনেকুৱা কথা আচলতে হ'ব নালাগে। এই বস্তুবিলাকে পিছত গৈ এনেকুৱা এটা ৰূপ ধাৰণ কৰে, যিটো ৰূপ আপোনালোকৰ জীৱনৰ কাৰণে, আপোনালোক জীয়াই থকাৰ কাৰণে বহুত বেছি সংগ্ৰামকাৰী হৈ যাব পাৰে। আপোনালোকৰ জীৱনটো এটা জীৱন সংগ্ৰাম ৰূপে মানে ঢাল খাই যাব পাৰে এই বস্তুবিলাকক যদি আপোনালোকে গুৰুত্ব নিদিয়ে। ল'ৰা ছোৱালী আচলতে হাতৰ পৰা ওলাই যায় নে আপোনালোকৰ ভুলৰ কাৰণে এনেকুৱা আপোনালোকৰ অনুভৱ হয়, সেই বস্তুটো আপোনালোকে গুৰুত্ব দিব লাগিব। আজি আমি বিশেষ 5টা এনেকুৱা কথা আলোচনা কৰিম যিকেইটা যদি মাক দেউতাকে নেজানে, মাক দেউতাকে যদি সেই বস্তুকেইটা সময় থাকোতেনে গণি ভাবি বুজি নলয়, তেতিয়াহ'লে নিশ্চিত ৰূপে ল'ৰা ছোৱালী আপোনালোকৰ পৰা বহুত দূৰ হৈ যাব আৰু ল'ৰা ছোৱালীৰ জীৱনটো একেবাৰে ষ্ট্ৰাগলেৰে পৰিপূৰ্ণ হ'ব পাৰে। গতিকে আজি সেই 5টা কথা মন কৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি 5টা টপিক ভালকে আপোনালোকক জনাই দিম। প্ৰথম টপিকটো হৈছে যে প্ৰথমতে আপোনালোকে কানেকশ্যন বনাওক, তাৰ পিছতহে কাৰেকশ্যন কৰাওক। মানে কেনেকুৱা, এতিয়া পতকে কিবা এটা ভুল এটা হৈছে, একদম ভুলটোৰ ওপৰতে জপিয়াই পৰিলে কিছুমান সৰু সৰু ক্ষেত্ৰত ধৰক ইমান এটা প্ৰব্লেম ইমান এফেক্ট নকৰে, কিন্তু কিছুমান কথা থাকে ন যিবিলাকে অলপ টাইমলৈকে এফেক্ট কৰিব। তো তেনেকুৱা কথাবিলাকত আপোনালোকে সেইটো বেছিকে ফলো কৰিব লাগে যে ভুলটো কৰিলে, ভুলটো কৰাৰ পিছত যদিও আপোনালোকৰ খং উঠি আছে, আপোনালোকে অকণমান প্ৰথমতে এটা বাচ্ছাটোৰ লগত কানেকশ্যন এটা বনাই লওক যে এইটো কেলে কৰিলা, এনে তুমি কি কাৰণে কৰিলা, এইটো কেলে হবলৈ লগীয়া হ'ল, এনেকুৱা ধৰণৰ মানে যাতে কানেকশ্যনটো বনে। বা আজিৰ পৰা নকৰিবা দেই এনেকুৱা, বা একোৱে নকলে এনে আপোনালোকে ওচৰত বহিলে, এনে নৰ্মেলি কথা পাতি থাকিলে, বেলেগ বেলেগ কথা পাতিলে, মুঠতে ভুলটো কৰাৰ পিছত আপোনালোকে কাৰেকশ্যন কৰিবলৈ, শুধৰাবলৈ প্ৰথমতে কানেকশ্যনটো বনিব লাগিব। কাৰণ কানেকশ্যন যদি অকণো নবনে, কেতিয়াও যদি এবাৰো যদি কানেকশ্যন নবনে, তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব নোৱাৰিব। কানেকশ্যনটো বনাৰ পিছত যেতিয়া তেওঁলোকে আপোনালোকৰ লগত ফ্ৰী হৈ যাব, ফ্ৰী হলেহে আপুনি সেই শুধৰণি বাক্যটো ক'ব পাৰিব। কাৰণ উত্ৰাউল হৈ মাৰি পিটি কোৱা শুধৰণি বাক্যই কেতিয়াও কামত নিদিয়ে। আমাৰ ক্ষেত্ৰতো তেনেকুৱা বহুত হৈছিলে আৰু আমাৰ ক্ষেত্ৰতো তেনেকুৱা শুধৰণি বাণীয়ে কেতিয়াও কাম দিয়া নাছিলে। গতিকে কিছুমান কথাত এতিয়া আমি যিহেতু অকণমান শিকিছো, কিছুমান সৰু সৰু বস্তুত গালি খপনি পৰা বা কিবা কৰা এইবিলাক আমি এৰি দিছো, কিন্তু কিছুমানত এতিয়াও আমি দিওঁ। কাৰণ কেতিয়াবা এনেকুৱা হয়, এইটো সঁচা কথা কৈছো, এইবিলাকত মিছা কথা কৈ লাভ নাই, কেতিয়াবা কামত ইমানে বেছি ব্যস্ত হৈ থকা যায়, ইমানে বেছি ভাগৰ লাগে যে একদম কন্ট্ৰল নহয়, ইৰিটেশ্যন হৈ যোৱা যায়। তেতিয়া পতককে কৈ দিয়া হয়, কিন্তু আকৌ পিছতে আমি মনত ধৰক পৰি যায়, মনত পৰাৰ পিছত আমি কন্ট্ৰল কৰি লওঁ, বা কেতিয়াবা মনত থাকে আগৰ পৰাই কন্ট্ৰল হৈ থাকে। গতিকে এইবিলাক বস্তু যদি এতিয়াৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি, আমাৰ দিনত যি হল হৈ গল, তেনেকুৱা আমাৰ লগত যি কৰিলেও আমাৰ ইমান এটা ধৰক তেনেকুৱা হানি বিঘিনি ক্ষতি নাই হোৱা, আমি তেওঁলোকক পিছত গৈ বুজিলো। কিন্তু এতিয়াৰ ল'ৰা ছোৱালীবিলাক আমি তেনেকে বুলি আশা কৰিব নোৱাৰো। নুবুজিলে একেবাৰে কিজানি ঘৰৰ পৰাই কিছুমান গুচি যায়, একদম মাক বাপেকৰ পৰাই আঁতৰি যায়। গতিকে তেনেকুৱা হৈয়ে থাকে আজিকালি। এনেকুৱা হ'ব, কিবা এটা কাম পাব, গৈ পেলাই ভাড়া ৰুম লৈ থাকিবগে, ঘৰলৈকে নাহিব, এনেকুৱা কণ্ডিশ্যন। আগৰ ল'ৰা ছোৱালীবিলাকে ইমান বেছি দূৰলৈ যাবলৈ মানে অলপ ভয় খাইছিল, যিমান হলেও অকণমান সমীহ কৰিছিল। আজিকালি সেই বস্তুটো একদম নাই। গতিকে আজিকালি এই ফৰ্মুলাবিলাক বেছিকে এপ্লাই কৰিব লাগিব, নহলে আপোনালোকৰ কিন্তু জীৱনটোত বৰ সংগ্ৰাম হ'ব, বৰ সংঘৰ্ষ হ'ব। এই ল'ৰা ছোৱালী আৰু ল'ৰা ছোৱালীৰ লৈ এইবোৰেই মানে সদায় চলি থাকিব আৰু কেতিয়াও থাকি আপোনালোকে শান্তি নাপাব। বেংকৰ একাউণ্ট আপোনালোকৰ পইচাৰে ফুল হৈ থাকিব, কিন্তু আপোনালোকৰ মনটোত ইমান কোনো শান্তি কেতিয়াও আপোনালোকে নাপাব। দ্বিতীয় নম্বৰৰ কথাটো হৈছে, যেতিয়া কিবা কথাত বহুত জিদ কৰে, তেতিয়া জিদটোৰ কথা গুৰুত্ব বেছিকে নিদি, কোনটো বিষয়ক বেছি জিদ কৰিছে সেইটো গুৰুত্ব নিদি পেলাই কিবা এটা বস্তু, বেলেগ এটা বস্তু যিটোৰ পৰা নেকি সেই বস্তুটোৰ পৰা মাইণ্ডটো ডাইভাৰ্ট কৰাই বেলেগ এটা বস্তুলৈ নি পেলাই এংগেজ কৰিবলৈ চেষ্টা কৰক। এতিয়া সেইটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতহে এংগেজ হ'ব দেই। 12 বছৰীয়া বা 14 বছৰীয়া বাচ্ছা এটাই কিবা এটা খুজি আছে, কিবা এটা জিদ কৰি আছে, বেলেগ তেওঁলোকক ভটকালে ইমান নভটকে, সেইটো মিছা কথা কৈ লাভ নাই। কাৰণ তেওঁলোকে যিটো বস্তুত লাগি আছে সেইটো হয়তো কিবা এটা বিশেষ দামী বস্তু, বা কৰবাত যোৱালৈ, কিবা পিকনিক যোৱা, কিবা যোৱা, সেইটো বস্তুৰ পৰা তেওঁলোকৰ ধ্যান যিমান আপোনালোকে ভটকাবলৈ চেষ্টা কৰিলেও কিন্তু সেইটো নহব। কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো ধৰক 8 বছৰ মানলৈকে সেইটো যদি এপ্লাই হৈ যায়, মানে কেতিয়াবা 9 বছৰ মানলৈকেও, 10 বছৰ মানলৈকেও হয়, কিন্তু মই আজিকালিৰ যুগৰ বাচ্ছাৰ ক্ষেত্ৰত 7-8 বছৰলৈকে ধৰিলো। তাৰ পিছত আৰু সেইটো ইমান এটা এপ্লাই কৰিলে মানে ইমান এটা ভাল ৰিজাল্ট পোৱা নাযায়। এংগেজ কৰাৰ লগে লগে কি হয়, বস্তুবিলাক বেলেগ কামত যেতিয়া লাগি যায়, সেই বস্তুটোৰ ভাৱটো অলপমান কমি যায় বা ডাইভাৰ্ট হৈ যায়। তেতিয়া সেই বস্তুটোৰ বিষয়ে যেতিয়া কথা পতা যায়, তেতিয়া সেই বস্তুটোৰ পৰা ওলাই আহি এই বস্তুটোত এংগেজ হৈ লগে লগে জিদটো বা লগে লগে সেই বস্তুটোৰ প্ৰতি যিটো মানে আগ্ৰহ আছিলে, সেইখিনি সময়ত অকণমান হলেও ডাউন কৰিবলৈ ধৰে। শিশু যেতিয়া, সৰু শিশুবিলাকৰ লগত আৰু এটা কথা ইয়াতে মই জইন কৰি দিছো,
সৰু শিশুবিলাকৰ লগত যেতিয়া আপোনালোকে কথা পাতিব তেওঁলোক য'ত থাকে লেভেলত আহি পেলাই কথা পাতিব মানে আপোনালোকে সিৰিয়েল সিনেমা বিলাকত নিশ্চয় দেখিছে যেতিয়া সৰু শিশু এটাই কথা পাতি থাকে বা সৰু শিশুটোৰ লগত ডিল কৰিব লগা হয় মানুহজনে বা মানুহজনীয়ে আঠুক আহি পেলাই ডিল কৰে আঠুক আহি শিশুটোৰ সমান হৈ লয় কাৰণ শিশুটো সৰু মানুহজন বহুত হাইটত থাকিব তেতিয়া কি হয় তেতিয়া কথা পাতিলে তেওঁলোকৰ মনত এটা বিপৰীত পক্ষে থকা এটা ভয় এটা থাকে যিকোনো কথা পাতোতে সেইকাৰণে যেতিয়া তলত বহি দিয়ে তেওঁলোকে নিজৰ লেভেলৰ নিচিনা ফিল কৰে তেতিয়া অকনমান কথাটো বেলেগ হয় বা শিশুটো য'ত বহি আছে ধৰক চকীত বহি আছে আপুনিও সমানে বহি দিলে তেতিয়া অকনমান সৰু হৈ গ'ল নে নাই অকনমান আপুনিও চাপৰ হৈ গ'ল তেতিয়া তেওঁলোকৰ ফিলিংছটো চেঞ্জ হৈ যায় আৰু লগত বহি দিয়াৰ লগে লগে অপজিট যেন তেওঁলোকে ফিল নকৰে নিজৰ পক্ষতে নিজৰ টিমত আহি যোৱাৰ নিচিনা ফিল কৰে এটা আপুনি অপজিট থাকি যেতিয়া ঘেছ ঘেছকে আমি কওঁ তেতিয়া ইম্পেক্টটো বেলেগ হয় লগত বহি পেলাই এনেকে ধৰি পেলাই যেতিয়া কওঁ তেতিয়া ইম্পেক্টটো বেলেগ হয় তাৰ পাৰ্থক্যটো মই ইমান নাজানিছিলো এইবিলাক পিছত যেতিয়া মই এইবিলাক লক্ষ্য কৰিলো পঢ়িলো ভালকে বহু ধৰণৰ ভিডিঅ' চালো তেতিয়া মই এই বস্তুবিলাক লাহে লাহে অনুভৱ কৰিবলৈ ধৰিলো গতিকে সবেতো তলত বহাটো সম্ভৱ নহব পাৰে তেতিয়া চকীত বহি পেলাই একেলগে বহি লৈ পেলাই লেভেলত আহি কথা পাতিব তেতিয়া তেওঁলোকৰ মানে কি হয় কমফৰ্ট ফিল হয় যিকোনো বস্তু এটা বুজাবলৈ কৰিবলৈ তেতিয়া আপোনালোকৰ ইজি হ'ব পাৰে ইয়াৰ নেক্সট পইণ্টটো হৈছে যিটো নেকি মই ভাবো যে সবতছে বেছি দৰকাৰী সেইটো হৈছে নিজৰ শিশুটো যেনেকুৱা ভগৱানে আপোনাক শিশুটো যেনেকে দিছে তেনেকে একচেপ্ট কৰক বহুত মাক বাপেকৰ এইটো এটা বৰ ডাঙৰ প্ৰব্লেম থাকে আপোনাৰ শিশুটোতকে বেলেগৰ শিশুটো আপোনালোকৰ ভাল লাগে বা বেলেগৰ শিশুটোৰ এক্টিভিটি বিলাক বেলেগৰ শিশুটো স্মাৰ্ট আপোনালোকে সেইটো চাই পেলাই ভাল পায় বা মুগ্ধ হয় তেতিয়া কি হয় তেতিয়া আপোনালোকৰ নিজৰ শিশুটো আৰু বেয়া লগা হয় বা তেওঁলোকৰ কাণ্ড কাৰখানাবিলাক দেখিলে আৰু বেয়া লগা হয় আৰু যেতিয়া আপুনি কম্পেয়াৰ কৰি দিয়ে বেলেগৰ লগত তেতিয়া সেইটোৰ ইম্পেক্ট বিহৰ নিচিনা হয় শ্ল' পয়জনৰ নিচিনা সেইটোৱে ইম্পেক্ট পেলায় সেইকাৰণে নিজৰ ল'ৰা ছোৱালী যেনেকুৱা আপোনালোকৰ পৰাইতো জন্ম হৈছে ন বেলেগেতো বেলেগৰ ডিএনএ পৰা আহি পেলাই আপোনালোকৰ ঘৰত দলিয়াই থৈ যোৱাহি নাই হয়নে নহয় আপোনালোকৰ নিজৰ পৰা জন্ম হৈছে নিজৰ পৰা উৎপত্তি হৈছে আৰু যেনেকুৱাকে উৎপত্তি হৈছে সেইখিনিতো আপোনালোকৰ পৰাই পাইছে বা আপোনালোকৰ মাক দেউতাকৰ পৰা পাইছে বা আপোনালোকৰ ককাক আইতাকৰ পৰা পাইছে গতিকে সেইখিনি আপোনালোকে নিজৰটো যেনেকুৱা যদি স্মাৰ্ট ইমান নহয়ও ইন্ট্ৰৱাৰ্ড হয় বা নহয় যেনেকুৱাই নহওক মুঠতে যদি একদম মানে মনে মন থকা বাচ্চাও হয় তেতিয়াহলে একচেপ্ট কৰিব যদি কথা কোৱা ফুটি ফাৰ্টাকে থকা বাচ্চা হয় তেতিয়াও একচেপ্ট কৰিব বেছি কথা কোৱা বাচ্চা হয় তেতিয়াও আপোনালোকে একচেপ্ট কৰিব লাগিব বেলেগৰ সোশ্যাল মিডিয়াত দেখা বহুত স্মাৰ্ট বহুত কথা ক'ব পৰা বহুত ইংলিছ জনা বা বহুত ইংৰাজীত কথা পতা বা বহুত কিবা কিবি এক্টিভিটি কৰি দেখুওৱা কম বয়সতে সেইবিলাক দেখি পেলাই আপোনালোকে বিভ্ৰান্তিত গৈ পেলাই কিন্তু ল'ৰা ছোৱালীৰ লগত সম্পৰ্ক বেয়া নকৰিব মেট্ৰিকৰ ৰিজাল্ট দিলে আমাৰ অসমৰ ঘৰবিলাকত কি হয় ল'ৰা ছোৱালী যাৰ ঘৰতে আছে যি নেকি মেট্ৰিক পাছ কৰা নাই গালি গলচ ৰাতিপুৱা 9টা 8টাৰ পৰা আৰম্ভ হৈ যায় আগতে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিয়া দিনা গোটেই দিনটোৱে আমি গালি খাইছিলো আৰু আমাৰ লগতে আমি নিজৰ লগৰ ছোৱালীবিলাকক সুধিছিলো তেতিয়া তেওঁলোকে কৈছিলে যে আমাৰো একে অৱস্থা ৰাতিপুৱা 8টাৰ পৰা গালি পাই আছে ৰাতি 9টা 10টালৈকে শুৱালৈকে সেইটো গালিটো কেলে পাইছিলে মই সেইটো আজিলৈকে বুজি নাপালো এটা ধৰক মই 5ত আছিলো 6ত আছিলো 7ত আছিলো 8ত আছিলো 9ত আছিলো সেই কিবছৰত মই মেট্ৰিক পৰীক্ষালৈ কি কাৰণে গালি খালো মই আজিও বুজি নাপালো মই কিন্তু এতিয়ালৈকে পঢ়া শুনাক লৈ ল'ৰা ছোৱালীক ইমান গালি দিয়া নাই এতিয়ালৈকে মোৰ ছোৱালীজনী 6 বছৰ বেছি ডাঙৰ হোৱাই নাই তথাপিতো আমি পঢ়া শুনাক লৈ সঁচা কথা ক'বলৈ গ'লে মই এতিয়ালৈকে ভালকে পঢ়াবলৈ বহাই নাই অকল যেতিয়া স্কুলত টেষ্ট নিচিনাই বুজে এছাইনমেন্ট নে কিবা লয় সেইবোৰতহে মই অকনমান আগদিনা কিবা দেখুৱাই দিছো মই তাইক তেনেকে ৰেগুলাৰ পঢ়িবলৈ নাই বহোৱা বা তেনেকে নাই ধৰা এতিয়ালৈকে 7 বছৰ নোহোৱালৈকে ইমান নধৰো 7 বছৰ বা ধৰিব লাগিব বাৰু নহলেতো দিগদাৰ হ'ব কিন্তু 7 বছৰ নোহোৱালৈকে বেছি এইবিলাক বস্তু প্ৰেছাৰ দিয়াটো আচলতে আইনগতভাৱেও নহয় এইটো আৰু একচুৱেলিও নহয় বাহিৰত ফৰেন কাণ্ট্ৰিটো নকৰে তেনেকুৱা গতিকে আৰু ইউটিউবত চাইছে গোটেইখিনি তেওঁলোকে আপডেটে আমি শিকাবলগীয়া একোৱে নাই আমাকহে উল্টাই মোৰ ছোৱালীয়ে ইংলিছ শিকায় গতিকে তেনেকুৱাত মানে কি হয় ইমান এটা মই ভাবা নাই যে একদম ধৰিব লাগিব পঢ়াব লাগিব আমাক যেনেকে পঢ়াইছিলে ইমান দীঘল দীঘল সাধুবিলাক আমি মুখস্থ কৰি পেলাই মুখস্থ দিবলগীয়া হৈছিলে ইংৰাজী বিষয়ৰ সাধু অসমীয়া বিষয়ৰ সাধু অসমীয়াৰ ডাঙৰ ডাঙৰ দীঘল দীঘল 30 খৰীয়া আপোনাৰ 22 খৰীয়া কবিতা আমি মুখস্থ দিব লগা ধৰক হৈছিলে বেয়া নহয় বাৰু ঠিকে আছিলে কিন্তু বহুত সৰুৰ পৰাই বহুত প্ৰেছাৰ মানে দিয়া হৈছিলে মুখস্থ কৰাক লৈ মনত ৰখাক লৈ তাৰ অৰ্থটো বুজাক লৈ কম গুৰুত্ব দিছিলে মুখস্থ মাতিব লাগে মানে মুখস্থ মাতি দিব লাগিব সেইটোত বহুত গুৰুত্ব দিয়া হৈছিলে আমাৰ সময়খিনিত গতিকে সেই বস্তুবিলাক কিছুমান বস্তু মই আজিও বুজি নাপালো যে আমাৰ লগত তেনেকুৱা কিয় হ'ল গতিকে আমি এতিয়া তেনেকুৱা যাতে নকৰো ল'ৰা ছোৱালীৰ লগত সেইটো বহুত বেছি ইম্পৰ্টেন্ট বেলেগৰ ল'ৰা ছোৱালী দেখি হাবি হাকাহি লাভ নাই ভগৱানে যিটো দিছে যেনেকে দিছে তেনেকে একচেপ্ট কৰক নিজে কষ্ট কৰক লাগিলে নিজে অকনমান ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰক যদি ইমান মন আছে কিন্তু হামৰাও কাহি নাথাকিব ল'ৰা ছোৱালীৰ লগত কম্পেয়াৰ কৰি নাথাকিব তাৰ পৰা বহুত 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 বেছি বেয়া ৰিজাল্ট আপোনালোকে পাব পাৰে তাৰ পিছৰ যিটো পইণ্ট সেইটো হৈছে যেতিয়া ভুল কৰাটো এটা ষ্টেজৰ গ্ৰোথ বুলি আপোনালোকে ভাবিবলৈ চেষ্টা কৰিব কিছুমান ভুল এটা বহুত ডাঙৰ ভুল এটা হৈ জীৱনটো পুৰা ধ্বংস কৰি দিলে সেইটো ভুলৰ কথা কোৱা নাই সৰু বয়সৰ পৰা 3 বছৰ 4 বছৰ 5 বছৰ সেই তেতিয়াৰ পৰা যিবিলাক ধৰক ভুল কৰে
বা ভুলৰ কাৰণে অকনমান মাইণ্ডটো ডিষ্টাৰ্ব হয়, ঘৰখনত এদিন বা আধা বেলাৰ কাৰণে অকনমান অশান্তি হয়, তেনেকুৱা ধৰণৰ সৰু সুৰা ভুলবিলাক আপোনালোকে গ্ৰোথ ষ্টেজ বুলি ধৰক, আৰু সেইবিলাক জীৱনৰ এটা বিশেষ অৱসৰ বুলি আপোনালোকে ধৰক, বা অপৰচুনিটি বুলি আপোনালোকে ভাবি পেলাই আপোনালোকে সেইটোক অকনমান আওকাণ কৰিব। সেইটোক লৈয়ে একেবাৰে বহি থকাটো ভাল নহয়, কাৰণ ভুল কৰিহে মানুহে শিকিব পাৰে, ভুল কৰিলেহে সমস্যাটোৰ প্ৰতি জ্ঞান হ'ব, বা সমস্যাৰ সমাধান কৰিব পৰা কেপাচিটিও তেতিয়া হ'ব যেতিয়া ভুল কৰি পেলাই ঠেকা খাব। গতিকে এই বস্তুবিলাক যদি আপোনালোকে নেজানে, নিজে ভিতৰতে যদি গমি নেচায়, তেতিয়াহ'লে ল'ৰা ছোৱালীক কিন্তু এটা মানে মই নাভাবো যে ভাল এনভাইৰনমেন্ট এটা আপোনালোকে দিব পাৰিব বুলি। গতিকে এইবিলাক কথা আপোনালোকৰ নিজৰে আপডেট হৈ থাকিব লাগিব। আৰু 5 নম্বৰ এতিয়া পইণ্টটো হৈছে এজ হিচাপত, বয়স হিচাপত এটা আজাদি দিয়ক। এটা নিৰ্দিষ্ট বয়সত এটা ধৰক আজাদি থাকে, ধৰক যেতিয়া বাচ্ছাটো 1 বছৰ হৈ যায়, 1.5 বছৰ হৈ যায়, তেতিয়া যেতিয়া সৰু এখন চাইকেল কিনি দিয়া হয়, বাউণ্ডেৰীৰ ভিতৰত চোতালত ধুনীয়াকে চলাই থাকিবলৈ তাক আজাদি দিয়া হয়, হয়নে নহয়? তেনেকে যেতিয়া 4ৰ্থ শ্ৰেণী 5ম শ্ৰেণীত পায়, নিজৰ ঘৰৰ গলি মুখতে অকনমান চুবুৰিতে চাইকেলখন চলাবলৈ আজাদি দিয়া হয়। যেতিয়া 9ত উঠি যায়, ওচৰৰ দোকানখনলৈ ৰাস্তাটোলৈ ওলাই গৈ পেলাই ওচৰৰ দোকানখনৰ পৰা বোলে গাখীৰৰ পেকেট এটা আনি দিয়াচোন, বোলে চুজি 1 পেকেটকে আনি দিয়াচোন, বা চাবোন এটা শেষ হ'ল আনি দিয়াচোন, সেইখিনি কৰিবলৈ দিব পাৰে চাইকেল লৈ বা খোজকাঢ়ি। বা কিছুমানে টিউচনতো যায়, যাৰ যাতায়াতৰ অলপমান প্ৰব্লেম বা ঘৰৰ পৰা তেনেকে অনা নিয়া কৰাৰ ব্যৱস্থা নাই, মানুহ নাই, তেনেকুৱা ক্লাছ 9, 10ৰ ল'ৰা ছোৱালীয়ে টিউচনত যায় চাইকেলৰে, তাৰপিছত টিউচনৰ পৰা ঘূৰি আহে। কিছুমানে ক্লাছ 10ত পঢ়ে, কিন্তু স্কুটি লৈও টিউচন আদিলে যোৱা দেখা যায়। গতিকে এজ হিচাপত যিটো আজাদি যিমানটো দিব লাগে, বেলেগ বেলেগ ক্ষেত্ৰত, অকল গাড়ী মটৰৰ ক্ষেত্ৰতে নহয়, সেইটো আপোনালোকে দিব লাগিব, তেতিয়াহে তেওঁলোকক আপোনালোকে আগবঢ়াই নিব পাৰিব। যেনেকে এতিয়া কিছুমান 9-10 বছৰীয়া ল'ৰা ছোৱালী স্কুল যোৱাৰ আগত মাক বাপেকে খুৱাই দিয়ে। আমাৰ লগতো এনেকুৱা ল'ৰা ছোৱালীও আছিলে, ক্লাছ 10, 11ত পঢ়া ল'ৰা ছোৱালীকো মাক বা দেউতাকে খুৱাই দিয়ে ৰাতিপুৱা দেৰি হৈছে বুলি। সেইটো বহুত বেয়া, সেইটো বহুত বেয়া। অন্তত 3 বছৰ হোৱাৰ পিছত নিজে খাবলৈ দি দিব লাগে, অলপতো লেতেৰা কৰিবই, কিন্তু নিজে খাবলৈ দিব লাগে, তেতিয়াহে আত্মনিৰ্ভৰশীল হবলৈ শিকিব। যদি নিজকে খাবলৈ নিদিয়ে, খাদ্যটোকে যদি খাবলৈ নিদিয়ে, তেতিয়াহ'লে দোকানৰ পৰা ক'ত গাখীৰৰ পেকেট বা চাবোন আনিবলৈ দিব? তেনেকুৱা এটা কথা নহয় জানো? গতিকে এনেকুৱা সৰু সৰু বস্তুবিলাক নিজৰ ওপৰত নিৰ্ভৰশীল হবলৈ আপোনালোকে দিবই লাগিব, বয়স অনুপাতে আপোনালোকে আজাদি দিবই লাগিব। তেতিয়াহে শৰীৰটোৱে গম পাব যে কিমান খাদ্য ভিতৰলৈ যাব লাগে, কিমান গৈছে, কিমানত ভোক গুচিছে, কিমানত মই হৈ গ'ল আৰু ৰৈ দিব লাগে, বা যিকোনো বস্তু তেওঁলোকে ফিজিকেলি মেণ্টেলি তেতিয়া অনুভৱ কৰিব পাৰিব। যিকোনো বস্তুতে ধমকি দি পেলাই ভয় খুৱাব নালাগে, প্ৰত্যেকটো বস্তুতে নালাগে, কিছুমান বস্তুত লাগিব, মই এইটো কোৱা নাই যে নালাগিব, কিন্তু প্ৰত্যেকটো বস্তুতে ধমকি দি পেলাই ভয় খুৱাব নালাগে, তেতিয়াও তেওঁলোকৰ গ্ৰোথত বাধা আহে, বিভিন্ন ধৰণৰ ক্ষতি সেইবিলাকৰ পৰাও হোৱা দেখা যায়। সকলো বস্তু যদি মাক দেউতাকৰ কণ্ট্ৰলতে থাকে, খোৱা লোৱা, ড্ৰেছ পাতি ধোৱা, মই কওঁ যে 4ৰ্থ শ্ৰেণীলৈ পোৱাৰ পিছত আপোনালোকে ড্ৰেছযোৰ ধুবলৈ দিব পাৰে। অন্তত সৰু পেণ্ট চেমিজ কেইটা আপোনালোকে নিজে ধুবলৈ দিব পাৰে, আৰু সৰু যিটো ঘৰত পিন্ধিছে ধৰক টপটো বা স্কাৰ্ট এটা, হাফ পেণ্ট এটা, সেইটো নিজেই চাৰ্ফত খচি পেলাই আপোনালোকে মেলি দিবলৈ দিব পাৰে। সেইখিনি অকনমান কণ্ট্ৰলৰ পৰা বাহিৰত দিয়াব লাগে। নিজে খাদ্য খাবলৈ দিয়া, নিজৰ পেণ্ট চেমিজ কেইটা ধুই দিবলৈ দিয়া, ছোৱালীৰ ক্ষেত্ৰত অসুবিধা হলে মানে মাহেকীয়া ঋতুচক্ৰৰ সময়ত নিজৰ কামখিনি, নিজৰ চাফ চাফাইখিনি নিজে কৰা, কাৰণ ক্লাছ 5ৰ পৰা ধৰক ঋতুচক্ৰ আৰম্ভ হয় বহুত ছোৱালীৰে, 5-6ত সেইবিলাক শিকাব লাগে। গতিকে নিজৰ কণ্ট্ৰলতে যদি গোটেইখিনি ৰাখিম বুলি ভাবিছে, তেতিয়াহ'লে ভৱিষ্যত জীৱনত গৈ পেলাই বহুত ক্ষেত্ৰত বহুত প্ৰব্লেম হ'ব। বাহিৰত যেতিয়া পঢ়িবলৈ যাব, হোষ্টেলত যাব, তেতিয়া বিভিন্ন ধৰণৰ সমস্যা হয়। বহুত ল'ৰা ছোৱালী দেখিছো আমি হোষ্টেলত থাকোতে, একো কাম কৰিব নাজানে, বিৰাট লেতেৰা, আৰু দুজনকে যিহেতু থাকে, ছিংগল ৰুম সেইবিলাকত নাথাকে, যিহেতু এজন যেতিয়া লেতেৰা হয়, এজন যেতিয়া অশৃংখল হয়, ইজন যদি ভালো হয়, তাৰ ওপৰত বহুত বেছি প্ৰভাৱ পৰে, গোটেই কোঠাটোতে প্ৰভাৱ পৰে, আৰু সেই প্ৰভাৱটোৱে লগত থকা ব্যক্তিজনক বহুত বেছি ডিষ্টাৰ্ব দিব পাৰে। গতিকে বহু ধৰণৰ প্ৰব্লেম আহিব পাৰে পিছত গৈ পেলাই, বিভিন্ন তৰহৰ ল'ৰা ছোৱালীৰ লগত থাকিব লগা হ'ব পাৰে। কোনোবা এটা ষ্টেজত বেলেগত থাকিলে, কোনোবা এটা ষ্টেজত হয়তো অসমৰো বাহিৰত থাকিলে, নিজৰ ৰাজ্যৰো বাহিৰত থাকিলে, কোনোবা এটা ষ্টেজত হয়তো বিদেশত থাকিলে, তেতিয়া বহুত বেছি প্ৰব্লেম ফেচ কৰিবলগীয়া হয়। গতিকে মাক বাপেকৰ কণ্ট্ৰলত গোটেইখিনি আপোনালোকে নাৰাখিব। এই 5টা কথা মাক দেউতাকে যদি এতিয়া সময় থাকোতে বুজি নাপায়, তেতিয়াহ'লে বুজে গজালি হয়গে। গতিকে এইবিলাক কথা আপোনালোকে নিশ্চিত ৰূপে জানে, এইবিলাক আপোনালোকে ফলো কৰিব, আৰু যদি ভিডিঅ'টো এবাৰত বুজি পোৱা নাই, তেতিয়াহ'লে 2-3 বাৰ আপোনালোকে নিশ্চিত ৰূপে শুনিব। নিজৰ ল'ৰা ছোৱালী বিলাকক কেনেকে আপোনালোকে সুসংস্কাৰী হিচাপে গঢ় দিব পাৰে, ভাৰতৰ সুস্থ সবল নৰ্মেল নাগৰিক আপোনালোকে বনাব পাৰে, সেইটো বহুত দৰকাৰী কথা। কিছুমান নিজে পৰিৱৰ্তন কৰিব লাগিব, বেলেগে পৰিৱৰ্তন কৰিব বুলি ৰৈ থাকিলে নহব। বিশেষকে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ পৰিৱৰ্তন প্ৰথমতে আহিব লাগিব, নিজে কানেকশ্যনটো বনাব লাগিব, তেতিয়াহে তেওঁলোকক আপোনালোকে শুধৰাব পাৰিব, কিবা এটা ক'ব পাৰিব, তাৰ কাৰণে তেওঁলোকে আপোনালোকক মানি ল'ব বা ৰাস্তা এটা ৰাখিব। ভিডিঅ'টো যদি ভাল লাগিছে, আমাৰ লগত জড়িত হ'ব, আমাক আগুৱাই নিব, আৰু এনেকুৱা ভিডিঅ'বিলাক যিহেতু সকলোৱে বিচাৰি থাকে, আপোনালোকে নিশ্চিত ৰূপে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।